প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মীন ৰাশিৰ বাবে আগন্তুক সপ্তাহৰ বাবে 2025 চনৰ 8 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ এটা অতি বিশেষ বিশদ আৰু গভীৰ ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশি স্বাভাৱিকতে অতি আৱেগিক, কল্পনাপ্ৰসূত আৰু ঈশ্বৰ ভক্ত, আৰু এই সপ্তাহত গ্ৰহৰ গতিবিধিয়ে এই সকলোবোৰ গুণক এক বেলেগ দিশ দিব। এই ভিডিঅ'টোত আপুনি শিকিব আপোনাৰ স্বাস্থ্য কি দিশলৈ গৈ আছে, আপোনাৰ আৰ্থিক খৰচ কি, আপোনাৰ কেৰিয়াৰ আৰু চাকৰিত কি কি ডাঙৰ লাভ সম্ভৱ, আপোনাৰ পৰিয়াল আৰু সম্পৰ্কৰ অৱস্থা, দূৰত বাস কৰা সকলৰ বাবে সুখবৰ, শেষত এটা বিশেষ আৰু শক্তিশালী প্ৰতিকাৰ। গতিকে এই আধ্যাত্মিক আৰু জ্যোতিক যাত্ৰা আৰম্ভ কৰোঁ আহকচোন। প্ৰিয় দৰ্শক, মীন ৰাশিৰ ব্যক্তি যদি চোৱা হয়, সপ্তাহৰ এটা প্ৰস্তাৱনা মীন ৰাশিৰ মৌলিক স্বৰূপ হ'ল কোমল হৃদয়ৰ, গভীৰ চিন্তা আৰু পৰিস্থিতিৰ প্ৰতি অতি সংবেদনশীল। আপুনি বৰ্তমানত জীয়াই আছে। আপোনাৰ এটা সুকীয়া বৈশিষ্ট্য হ'ল আপুনি সদায় আনৰ যন্ত্ৰণা অনুভৱ কৰে। মানুহে আপোনাৰ ওচৰলৈ আহে কাৰণ তেওঁলোকে বিশ্বাস কৰে যে এই ব্যক্তিজনে মোৰ বাবে ভাল কাম কৰিব। কিন্তু এই প্ৰকৃতিয়ে কেতিয়াবা বিপৰীত পৰিণাম দিব, কাৰণ আপোনাৰ স্নেপ সিদ্ধান্ত লোৱাৰ অভ্যাসে ভৱিষ্যতৰ কথা নাভাবি পুংখানুপুংখ পৰিকল্পনা নকৰাকৈ আপুনি অসুবিধাৰ সন্মুখীন হয়। এতিয়া এই সপ্তাহত গ্ৰহবোৰে আপোনাক পৰীক্ষা কৰি আছে, কাৰণ ৰাহু আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা 12 নং স্থানত বহি আছে। দ্বাদশ ঘৰ যদি চোৱা হয়, খৰচ, ভ্ৰমণ, টোপনি, মানসিক চাপ আৰু মানসিক অৱস্থাৰ ঘৰ। ইয়াৰ অৰ্থ কি? এই সপ্তাহত আপোনাৰ মনটো অলপ অস্থিৰ হৈ পৰিব। কেতিয়াবা উত্তেজনা, কেতিয়াবা নিৰাপত্তাহীনতা, কেতিয়াবা বেছি খৰচ কৰাৰ হেঁপাহ, কেতিয়াবা পলাই যোৱাৰ হেঁপাহ, সকলো সম্ভৱ। কিন্তু চিন্তা নকৰিব। লগ্ন ঘৰত বহি শনি মহাৰাজে ন্যূনতম প্ৰচেষ্টাৰে আপোনাক সাহস বৃদ্ধি কৰি বহু ক্ষেত্ৰত সফলতা প্ৰদান কৰি আছে। গতিকে গোটেই সপ্তাহটো মিশ্ৰিত বেগ, কিন্তু ই অগ্ৰগতি আনিব যদিহে আপুনি আপোনাৰ মনটোক নিয়ন্ত্ৰণত ৰাখে। ইয়াৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় আৰ্থিক পৰিস্থিতি যদি চোৱা হয়, টকা আহিবনে যাব? এই সপ্তাহত আটাইতকৈ ডাঙৰ বিপদ এই অপ্ৰয়োজনীয় খৰচ। দ্বাদশ ঘৰত থকা ৰাহুৱে এটা অনুভৱ সৃষ্টি কৰিব পাৰে যে হেৰা, এতিয়া মজা কৰোঁ, পিছত চাম। কিন্তু এই অভ্যাস বন্ধ কৰিব লাগিব। এই সপ্তাহত কি কৰিব নালাগে? দামী কাপোৰ কিনা ইম্পচিবল। আপোনাৰ অনলাইন শ্বপিং, যিটো আপোনাৰ দৰকাৰ নাই, এনেই অনলাইন শ্বপিং, এইখিনি আপুনি নকৰিব। বন্ধুৰ লগত অত্যাধিক আড্ডা, মনোৰঞ্জনৰ বাবে অত্যাধিক খৰচ, পুৰণি ঋণক আওকাণ কৰা, এই ভুলবোৰৰ বাবে ভৱিষ্যতে আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কি কৰিব লাগে? আপোনাৰ খৰচ লিখিতভাৱে ৰাখক। ডাঙৰ বিনিয়োগ বন্ধ কৰক। যিকোনো ব্যক্তিক ধন ধাৰে দিয়াত সাৱধান হওক। ঘৰৰ সৰু খৰচ নিয়ন্ত্ৰণ কৰক। অপ্ৰয়োজনীয় পাচন বন্ধ কৰক। আৰু এই 5টা কথাত মনোযোগ দিলে এই সপ্তাহত আপুনি সম্পূৰ্ণ আৰ্থিকভাৱে সুৰক্ষিত হ'ব। পৰিয়াল বৃহৎ ইতিবাচকতা। এই সপ্তাহত মীন ৰাশিৰ বাবে পাৰিবাৰিক পৰিস্থিতি যথেষ্ট শক্তিশালী হ'ব। আপুনি আপোনাৰ দায়িত্ব বুজিব আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তা সম্পূৰ্ণ যত্ন ল'ব। পৰিয়ালত মৰম আৰু গভীৰতা বাঢ়িব। এই সপ্তাহত আপোনাৰ মাজত এক বিশেষ ধৰণৰ আৱেগিক সচেতনতা জাগ্ৰত হ'ব। আপুনি উপলব্ধি কৰিব, মোৰ পৰিয়ালে মোৰ বাবে ইমানখিনি কৰে আৰু মই তেওঁলোকক সময় আৰু সহায় দিয়া উচিত। এই অনুভৱে আপোনাক আপোনাৰ পৰিয়ালৰ ওচৰলৈ লৈ যাব। পৰিয়ালৰ মানুহক আপোনাৰ প্ৰয়োজন হ'ব, আৰু আপোনাৰ পৰামৰ্শ, আপোনাৰ সময়, আপোনাৰ বুজাবুজি, আপোনাৰ সাহস, তেওঁলোকৰ সকলোকে ঘৰতে আপোনাৰ প্ৰয়োজন হ'ব। একো নকলেও আপোনাৰ উপস্থিতিয়ে তেওঁলোকৰ বাবে শান্তি কঢ়িয়াই আনিব। ঘৰুৱা জীৱন সপ্তাহটো বিবাহিত জীৱনৰ বাবেও ভাল হ'ব। স্বামী স্ত্ৰীৰ মাজত হোৱা সৰু ভুল বুজাবুজিৰ সমাধান হ'ব। আৱেগিকভাৱে আপুনি একেলগে আহিব।
যদি আপুনি ৰোমান্টিক সম্পৰ্কত আছে এই সপ্তাহে গভীৰতা আনিব। মাত্ৰ যোগাযোগ মুকলি কৰি ৰাখক। কেৰিয়াৰ যদি চোৱা হয় শনিৰ কৃপাৰ দ্বাৰা সফলতা। এতিয়া কেৰিয়াৰ আৰু বিনিয়োগৰ কথা কওঁ, যিটো এই সপ্তাহত আপোনাৰ আটাইতকৈ শক্তিশালী ক্ষেত্ৰ হৈ পৰিছে। লগ্নত শনি আৰু শনি যেতিয়া লগ্নত থাকে ক্ৰমান্বয়ে খোজৰ পিছত খোজ সফলতা লাভ কৰে। কিন্তু এই সপ্তাহত ইয়াৰ দিশ আৰু স্থিতি আপোনাৰ বাবে অতি শুভ হ'ব। যোৱা কেইমাহমানৰ পৰা আপুনি কৰি থকা কামটো আপুনি কোনো ফলাফল নোহোৱাকৈ কৰা কঠোৰ পৰিশ্ৰম এতিয়া আপোনাৰ পক্ষত কাম কৰিবলৈ আৰম্ভ কৰিব। কম প্ৰচেষ্টা অধিক ফলাফল এই সপ্তাহটো বিশেষ, কাৰণ আপোনাৰ সৰু সৰু প্ৰচেষ্টাইও ফল দিব। মানুহে আপোনাক লক্ষ্য কৰিব, আপোনাৰ কথাত প্ৰভাৱ পাৰিব, আপোনাৰ দলটোৱে আপোনাক সন্মান কৰিব, আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাক মূল্য দিব। কৰ্মসংস্থাপনত থকাসকল পদোন্নতিৰ চিন, পুৰণি কাম শেষ হৈ যাব, নতুন দায়িত্ব লাভ কৰিব, বদলিৰ অনুকূল সম্ভাৱনা, সাক্ষাৎকাৰত ইতিবাচক মন্তব্য। ব্যৱসায়িক মানুহৰ যদি কথা কওঁ, নতুন ক্লায়েণ্ট বিচাৰি পোৱা যাব, পুৰণি ক্লায়েণ্টবোৰ ঘূৰি আহিব, কম কষ্টৰে ভাল লাভ, অংশীদাৰিত্ব সমন্বয় বৃদ্ধি পাব। আপুনি কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় লাভ কৰিব পাৰে। যদি আপুনি নতুন উদ্যোগ আৰম্ভ কৰিব বিচাৰে এই সপ্তাহটো অতি উত্তম। 9 আৰু 11 ডিচেম্বৰ আটাইতকৈ ভাল দিন। ঘৰৰ পৰা আঁতৰত বাস কৰা সকলৰ বাবে এক বিশেষ বাৰ্তা। ঘৰৰ পৰা আঁতৰত বাস কৰা সকলৰ বাবে, যেনে কাম, পঢ়া শুনা বা বিদেশৰ বাবে, এই সপ্তাহটো আৱেগিকভাৱে অতি ইতিবাচক হ'ব। আপুনি ঘৰলৈ যোৱাৰ সুযোগ পাব পাৰে বা পৰিয়ালৰ সদস্যক লগ কৰিবলৈ সুযোগ পাব পাৰে। লগ নাপালেও পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ কথা বতৰা গভীৰ হৈ পৰিব আৰু এক অনন্য সন্তুষ্টিৰ অনুভূতি কঢ়িয়াই আনিব। এই সপ্তাহত ঘৰতে ৰন্ধা খাদ্য বহুত মিছ কৰিব আৰু সুযোগ পালে ঘৰতে ৰন্ধা খাদ্যই আপোনাৰ সপ্তাহটো কৰি তুলিব। আপোনাৰ প্ৰতিকাৰ যদি চাওঁ, এই সপ্তাহৰ আটাইতকৈ শক্তিশালী প্ৰতিকাৰ যদি চোৱা হয়, দৈনিক 11 বাৰ ওম নমঃ শিৱায় আপুনি মন্ত্ৰ আপুনি জপ কৰক আৰু কেতিয়াবা কৰিব পাৰিব। আৰু আপোনাৰ কেতিয়াবা আপুনি কি কৰিব, ৰাতিপুৱা গা ধোৱাৰ পিছত নিস্তব্ধ ঠাইত বহি থকা, চকু দুটা অলপ বন্ধ কৰি এই মন্ত্ৰৰ সৈতে আপুনি শান্তি মনে পাঠ কৰিব পাৰিব। আৰু মানসিক শান্তিৰ কাৰণে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হ'ল, মানসিক চাপ নাইকিয়া হ'ল, ৰাহুৰ নেতিবাচক প্ৰভাৱ কমি গ'ল আৰু শনিৰ আশীৰ্বাদ বাঢ়িল। যি মাত্ৰ ওম নমঃ শিৱায় যিটো মন্ত্ৰ আপুনি যদি জপ কৰে, ইচ্ছা কৰিলে আপুনি সোমবাৰ বা বৃহস্পতিবাৰে আপুনি পানীৰ লগত আপুনি গংগা জল আপুনি মিহলাই শিৱলিংগক আপুনি আগবঢ়াব পাৰে। প্ৰিয় দৰ্শক, এই সপ্তাহটো আপোনাৰ বাবে মিশ্ৰিত বেগ হ'ব, কিন্তু শেষত সফল হ'ব। মাত্ৰ খৰচ নিয়ন্ত্ৰণ, স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক, আৱেগিক ভাৰসাম্য আৰু মন্ত্ৰ জপ। যদি আপুনি এই 4টা কাম কৰে, এই সপ্তাহটো আপোনাৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব পাৰে। সদায়ৰ দৰে দয়ালু হওক, শান্ত হৈ থাকক আৰু আপোনাৰ ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জয় শ্ৰী গণেশ লিখিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।